নমস্কাৰ, মই উত্তম দেৱনাথ। আজি এটা নতুন ভিডিঅ' বনাইছোঁ বহুত দিন পাছত। আজি এটা বৰ মেল ছাগলী চেল কৰিব লগা আছে। তো কোৱালিটি এইটো হয়, জাষ্ট 3 মাহ পাৰ হৈছে। তো সৰু থাকোঁতে যেতিয়া আপোনাৰ 15 দিন আছিলে তেতিয়া ভিডিঅ' দিছিলোঁ। বহুত দাদাহঁতে ফোন কৰিছিলে যে এনেকৈ ছাগলীটো চেল কৰিব নেকি, হ'লে আমি বুকিং কৰি লওঁ। তেতিয়া চেল নকৰোঁ ভাবিছিলোঁ। তো এতিয়া চেল তেতিয়া নকৰি ভাবিছিলোঁ মানে ডাঙৰ হোৱা নাই, কেনেকৈ চেল কৰিব। এতিয়া এডভান্স ল'লেতো নহ'ব, আপোনাৰ ছাগলীটো দিব লাগিব। ভাল ছাগলীটো ভালকৈ থাকে নে নাই। তো আজি আপোনাৰ এইটো 3 মাহ পাৰ কৰিছে, তাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ চেলৰ কাৰণে। এইটো চব ধুনীয়া। ইয়াৰ বডি ৱেইট কমচে কম আপোনাৰ 16 পৰা 18 ভিতৰত আছে, বেছিও হ'ব পাৰে। ইয়াৰ বাপেকজনী এইটো হয়, আপোনাৰ ইয়াৰ নাম আপোনাৰ ৰেম্বো হয়। একদম ভোজ, আপোনাৰ তো কোৱালিটি কোনো কম্প্ৰমাইজ নাই, কোৱালিটি একদম ধুনীয়া কোৱালিটি পাব। এইটো চব তাৰ বাপেকজনী। এইটো আপোনাৰ 16 মাহ ৰানিং চলি আছে। সেইটো তাৰ মাক, এইটো তাৰ মাকজনী চব কোৱালিটি, শিঙৰ কোৱালিটি, আপোনাৰ ফেচৰ কোৱালিটি, আপোনাৰ বন চাইজ বহুত ধুনীয়া আছে। কোনোবা যদি লাগে বৰ ফিমেল পোৱালি, মোৰ নম্বৰত কণ্টেক্ট কৰিব, আপোনালোকে পাই যাব। কিন্তু কথা হ'ল এইটো যে এতিয়া আপুনি বুকিং কৰিলে আৰু 1 মাহ পাছত পাই যাব। গাখীৰ খাই আছে, এতিয়াও গাখীৰ খাই আছে, চব খাই আছে, পাতটো চব খাই আছে পোৱালিটো। তথাপিও এইটো মাকজনীক মই দেখাই দিছোঁ, ঠিক আছে। ইয়াৰ বাপেকজনী বন চাই চব, 16 মাহৰ ছাগলীৰ বন চাই চব। এইটো আপোনাৰ পোৱালিটো লাগিলে মোৰ লগত কণ্টেক্ট কৰিব। নমস্কাৰ।